নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ তদন্তৰ বাবে ইউনিট স্থাপন হ'ব সিন্ডিকেটক লৈ ইউনিট স্থাপন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে সেই সিন্ডিকেটৰ সময়তে কিজানি মনোৰঞ্জন তালুকদাৰৰ দৰদাম হৈছিল সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰিছে তদন্ত কৰক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এই সন্দৰ্ভত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰে ইলেকশ্যন যিমানেই চমু চাপি আহে সেই সময়ছোৱাত গড় হত্যা হয় ইলেকশ্যন যিমানেই চমু চাপি আহে তেতিয়াই সিন্ডিকেট হয় কয়লাৰ সিন্ডিকেট সুপাৰী সিন্ডিকেট গুধনৰ সিন্ডিকেট আৰু কি সিন্ডিকেট আৰু সেই সময়ছোৱাত সিন্ডিকেটৰ বাবে দুৰ্নীতিকাৰী কোনো গ্ৰেপ্তাৰ হোৱা নাছিল কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰে কি কৰি আছে সকলোবোৰ হলনি হ'ব কিন্তু কংগ্ৰেছে নিবিচাৰে এইবোৰ হলনি হওক বা তদন্ত হওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পইণ্ট ৱাইজ সকলো তদন্তৰ কথা ঘোষণা কৰিছে এই মুহূৰ্তত সবিচাৰি লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতিৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ তদন্তৰ বাবে ইউনিট স্থাপন হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ভদ্ৰচনা হ'ব লাগিছিল সেই সময়ত যেতিয়া গড় হত্যা হৈছিল গড় হত্যাৰ ওপৰত গড় হত্যা আটাইতকৈ ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বিজেপিৰ বৰ্তমানৰ কামৰ ব্যৱধান দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত নিৰ্বাচন আহিলে গড় হত্যা হৈছিল কাৰণ গড় হত্যাৰ জৰিয়তে সেই সিন্ডিকেটৰ জৰিয়তে পইচা আহিছিল কংগ্ৰেছৰ কিন্তু এতিয়া যিমানে ইলেকশ্যন ওচৰ চাপি আহিছে সিমানে গড় হত্যা কমি আহিছে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুপাৰী সিন্ডিকেটো ভয়ংকৰ ৰূপত হৈছিল কংগ্ৰেছৰ দিনত সুপাৰী সিন্ডিকেটৰ পৰাই পইচা লৈছিল কংগ্ৰেছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সিন্ডিকেটৰ সময়তে কিজানি হৈছিল মনোৰঞ্জন তালুকদাৰৰ দৰদাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিলে তদন্ত কৰক বিধানসভাৰ অধ্যক্ষই মনোৰঞ্জন তালুকদাৰৰ অডিঅ' ক্লিপক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি বিজেপিৰ কোনোবা দুৰ্নীতিকাৰী আছে তাৰো তদন্ত হ'ব এই কথাও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2016 চনত এখনো সিন্ডিকেটৰ ট্ৰাক জব্দ কৰা নাছিল সেই সময়ছোৱাত কংগ্ৰেছে সিন্ডিকেটৰ কোনো ট্ৰাক জব্দ কৰা নাছিল সিন্ডিকেটকাৰী কাকো গ্ৰেপ্তাৰ কৰা নাছিল কিন্তু 2021 চনৰ পৰা 700খন ট্ৰাক জব্দ কৰিছে বিজেপিয়ে 777খন ট্ৰাক বিজেপিয়ে এতিয়ালৈকে জব্দ কৰিছে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে এখনো সুপাৰী গাড়ী মই যাবলৈ দিয়া নাই অসমৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে মোক অমিত শ্বাহে ফোন কৰি আছিল এই বিষয়ত মোক অমিত শ্বাহে কৈছিল যে এখনো গাড়ী ওলাই যাবলৈ নিদিবা এখনো সুপাৰী গাড়ী ওলাই যাবলৈ নিদিবা বুলি অমিত শ্বাহে কোৱাৰ লগে লগে সেই নিৰ্দেশ মই পালন কৰিছো এখনো সুপাৰী গাড়ী অসমৰ পৰা ওলাই যাবলৈ দিয়া নাই আমি বন্ধ কৰিছো সুপাৰী সিন্ডিকেট উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাই আছো সুপাৰী সিন্ডিকেটৰ বিৰুদ্ধে দুটাকৈ ইউনিট স্থাপন হ'ব বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো সিন্ডিকেট ব্যৱস্থাৰ পৰিৱৰ্তন কৰিম আমি সকলো পৰিৱৰ্তন ইতিমধ্যে আৰম্ভ কৰি দিছো বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু বিৰোধীয়ে নিবিচাৰে এই পৰিৱৰ্তন হওক সিন্ডিকেট বন্ধ হোৱাটো বিৰোধীয়ে নিবিচাৰে বুলি ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2010 চনৰ পৰা 15 চনলৈকে কোনো দুৰ্নীতিকাৰী গ্ৰেপ্তাৰ হোৱা নাছিল কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিকাৰী কোনো গ্ৰেপ্তাৰ হোৱা নাছিল গৰুৰ চোৰাং সৰবৰাহতো কংগ্ৰেছে বাধা দিয়া নাছিল গোধনসমূহ কেনেধৰণে সৰবৰাহ হৈ আছিল সেই ক্ষেত্ৰত কংগ্ৰেছ নিমাত আছিল আমি ধৰিলো 4300খনকৈ চোৰাং গৰুৰ বাহন উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কয়লা সিন্ডিকেটৰ কোনো ব্যৱস্থা কৰা নাছিল কংগ্ৰেছে কিন্তু বৰ্তমান সময়ত কয়লা সিন্ডিকেটক লৈও ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সকলো সিন্ডিকেটৰ বিৰুদ্ধে তদন্ত কৰি গৈছো বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে কংগ্ৰেছ চৰকাৰৰ দিনত কিমান দুৰ্নীতি হৈছিল সেই দুৰ্নীতিবোৰৰ বাবে এতিয়া ইউনিট স্থাপন হ'ব সেই সিন্ডিকেটৰ সময়তে কিজানি মনোৰঞ্জন তালুকদাৰ দৰদাম হৈছিল গতিকে বিধানসভাৰ অধ্যক্ষই তদন্ত কৰক এই বিষয়ত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে কংগ্ৰেছ চৰকাৰৰ দিনত যিমান দুৰ্নীতি হৈছিল সিমানেই কম হৈছে বিজেপি চৰকাৰৰ দিনত আনকি বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি হ'বলৈকে দিয়া নাই বৰ্তমান সময়ত কোনো ধৰণৰ সিন্ডিকেট হ'ব নোৱাৰে অসমত সকলো সিন্ডিকেট মই বন্ধ কৰিছো সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেতিয়া ইলেকশ্যন চকু চাপি আহিলে গড় হত্যা হয় কিন্তু এতিয়া ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে গড় হত্যা কমি আহিছে সুপাৰী সিন্ডিকেটো ভয়ংকৰ ৰূপত হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত সিন্ডিকেটৰ ওপৰত সিন্ডিকেট ক'ত সিন্ডিকেট হোৱা নাছিল কয়লা সিন্ডিকেট সুপাৰী সিন্ডিকেট গড়ৰ সিন্ডিকেট মুঠৰ ওপৰত আৰু সেই সিন্ডিকেটৰ সময়তে কিজানি মনোৰঞ্জন তালুকদাৰৰ দৰদাম হৈছিল বুলি কৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰক বিধানসভাৰ অধ্যক্ষই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সদনৰ মজিয়াত যদি বিজেপিৰ কোনোবা দুৰ্নীতিকাৰী আছে তাৰো তদন্ত হ'ব বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে তেওঁ সদনৰ মজিয়াত 2016 চনত এখনো সিন্ডিকেটৰ ট্ৰাক জব্দ কৰা নাছিল কিন্তু বৰ্তমান সময়ত বিজেপিয়ে সিন্ডিকেটৰ সকলো ট্ৰাক এফালৰ পৰা জব্দ কৰিছে 2021 চনৰ পৰা 777খন ট্ৰাক বিজেপিয়ে জব্দ কৰিছে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে এখনো সুপাৰী গাড়ী মই যাবলৈ দিয়া নাই অসমৰ পৰা কোনো পৰ্যায়ত সুপাৰী আৰু সিন্ডিকেট হ'ব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে মোক
অমিত শ্বাহে ফোন কৰি এই বিষয়ত জনাইছিল আৰু অমিত শ্বাহৰ নিৰ্দেশ মৰ্মে মই এখনো চুপাৰী গাড়ী ওলাই যাবলৈ দিয়া নাই সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে এই মুহূৰ্তত আমি ভাষ্য শুনাব বিচাৰিছো আমি তেওঁৰ ভাষ্য শুনাব বিচাৰিম এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে চুপাৰী সিন্ডিকেট গৰুৰ সিন্ডিকেট কয়লা সিন্ডিকেট একো সিন্ডিকেট হ'ব নোৱাৰিব সকলো সিন্ডিকেট বন্ধ কৰিছো কংগ্ৰেছ চৰকাৰৰ দিনত যিমানেই দুৰ্নীতি হৈছিল বিজেপিয়ে সিমানেই দুৰ্নীতি বৰ্তমান বন্ধ কৰিছে সকলো সিন্ডিকেট বৰ্তমান বন্ধ হ'ব সেই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি তেওঁৰ ভাষ্য শুনাব বিচাৰিম এই মুহূৰ্তত বিৰোধীয়ে নিবিচাৰে পৰিৱৰ্তন হওক কিন্তু পৰিৱৰ্তন আমি আনিছো পৰিৱৰ্তন হ'বই আৰু তদন্ত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে 2010 পৰা 15 লৈকে কোনো দুৰ্নীতিকাৰী গ্ৰেপ্তাৰ হোৱা নাছিল কংগ্ৰেছে কাকো গ্ৰেপ্তাৰ কৰা নাছিল সকলোকে কাম কৰিবলৈ দিছিল গৰুৰ চোৰাং সৰবৰাহটো আনকি কংগ্ৰেছে কোনো বাধা দিয়া নাছিল কিন্তু এতিয়া সকলোবোৰ আমি বাধা দিছো গৰুৰ চোৰাং সৰবৰাহ এতিয়া হ'বলৈকে নাপায় আমি 4300খনকৈ চোৰাং গৰুৰ বাহন ধৰিছো কিন্তু কংগ্ৰেছে কি কৰি আছিল সেই সময়ত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে কয়লা সিন্ডিকেটৰ কোনো ব্যৱস্থা কৰা নাছিল কংগ্ৰেছে কিন্তু এতিয়া কয়লা সিন্ডিকেটৰ সকলো ব্যৱস্থা হৈ গৈছে মুঠৰ ওপৰত সকলো সিন্ডিকেট এতিয়া বন্ধ বিজেপিৰ দিনত কেৱল সিন্ডিকেট বুলিয়ে নহয় সকলো ক্ষেত্ৰত এতিয়া টকা নিদিয়াকৈ জনসাধাৰণে সুবিধা পাইছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কোনোবাই যদি ট্ৰান্সফাৰ ল'ব লগা হয় তেনেহ'লে বিষয়ববীয়াক ঘোষ দিবলগীয়া হয় তেওঁলোকে টকা নিদিলে একো কামেই কৰিব পৰা নাছিল অফিচ কাছাৰীলৈ গ'লে টকা দিহে কাম কৰিব লগা হৈছিল পূৰ্বতে কিন্তু এতিয়া ক'তো টকা নিদিয়াকৈ মানুহে কাম কৰিব পাৰিছে সাধাৰণ ৰাইজৰ বাবে এতিয়া সকলোবোৰ সহজ কৰি দিয়া হৈছে সাধাৰণ ৰাইজৰ বাবে সুবিধাৰ ওপৰত সুবিধা কৰি দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে পূৰ্বতে কাৰোবাক যদি ট্ৰান্সফাৰ লাগে কাৰোবাক যদি অফিচিয়েল কাম কাজ লাগে সকলো ক্ষেত্ৰতে টকা দিবলগীয়া হৈছিল ঘোষ দিবলগীয়া হৈছিল কিন্তু এতিয়া ঘোষ খাচৰো কোনো কথা নাই কোনো ধৰণৰ সাধাৰণ জনতাই এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হোৱা নাই সকলো ক্ষেত্ৰত বিজেপি চৰকাৰে সুবিধা কৰি দিছে এফালে সিন্ডিকেট বন্ধ কৰিছে আনফালে সাধাৰণ ৰাইজৰ বাবে সুবিধা কৰি দিয়া হৈছে সকলো ক্ষেত্ৰত এতিয়া আৰু কোনো ধৰণৰ ঘোষ খাচ নচলিব অফিচ কাছাৰীত কোনো ধৰণৰ ঘোষ খাচ নচলে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াত উদ্যপ্ত ভাষণ দিছে তেওঁ কৈছে যে কংগ্ৰেছে সেই সময়ছোৱাত কি কৰি আছিল ময়ো সেই সময়ছোৱাত কংগ্ৰেছত আছিলো সেই কথা কৈছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত স্পষ্ট কৰি কৈছে যে সিন্ডিকেট সকলোবোৰ বন্ধ হ'ব সকলো সিন্ডিকেট এফালৰ পৰা বন্ধ হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানে ইলেকশন ওচৰ চাপি আহি আছিল গড় হত্যা বাঢ়ি বাঢ়ি গৈ আছিল আৰু আজি আমাৰ যিমানে ইলেকশন ওচৰ চাপি আহিছে গড় হত্যা কমি কমি আহি আছে আৰু এইখন চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে মাননীয় অধ্যক্ষ মহোদয় মই দুআষাৰ কথা ক'ব খুজিছো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে 2010 পৰা 16 ভিতৰত অসমত সুপাৰী কেছত এজন ব্যক্তিক এৰেষ্ট কৰা নাছিল 2010 পৰা 16 লৈ অসমত সুপাৰীৰ গোচৰত এখন টাকো জব্দ কৰা হোৱা নাছিল তাৰমানে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছিল এতিয়া ময়ো নীল কৰি দিওঁ গোচৰ তেতিয়া মই নীল কৰি দিওঁ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা এড্ৰেছ লৈ লওঁ ফোন নম্বৰ লৈ লওঁ এতিয়া চলিছিল নাই মাননীয় অধ্যক্ষ মহোদয় 700 ব্যক্তিক 700 people has been arrested since 2021 700 আৰু অধ্যক্ষ মহোদয় মই আজিও দুখ কৰো মই সুপাৰী এটা ট্ৰাকো অসমৰ বাহিৰত ওলাই যোৱাৰ পক্ষপাতি নাছিল বিৰোধী পক্ষ বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফোৰ্স কৰিলে যে আপোনালোকে সুপাৰী ওলাই যাব দিয়ক আজিও মোক কক এটা সুপাৰীও মই অসমৰ পৰা ওলাই যাব নিদো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কক 3 বছৰ মই বন্ধ কৰি ৰাখিছে 3 বছৰ পিছত আপোনালোকে এইখন হাউসত মোক ফোৰ্স কৰিলে যে দেখছি সুপাৰীখিনি যাব দিও মই তেতিয়াই কৈছিলো যে সুপাৰী যদি যাব দিয়ে এই ঘটনাবোৰ লগত আৰম্ভ হ'ব তেতিয়া মই হাউসত ৰেকৰ্ডত কৈছিল অসমত সুপাৰী কেছত এজন ব্যক্তি নিয়ন্ত্ৰণ কৰিছে এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক তাত মই সন্তুষ্ট নহওঁ
2014 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি? তাৰ হোৱা নাছিল। তাৰ মানে আজি আমি কি অনুভৱ কৰিম যে 2014 চনৰ পিছত আমাৰ মানুহ মই আপোনালোকক ধন্যবাদ জনাইছো। মই গোটেই আলোচনাটো পঢ়িছো। 2011 চনত আছিল এটা বছৰত জুডিচিয়েল কমিশনে উল্লেখ কৰিল, আজিলৈকে কোনো ৰিয়েক্ট কৰা নাই। অধ্যক্ষ মহোদয়, 2021 চনত মই মোৰ হাতত শাসন ক্ষমতালৈ আহে আৰু 2021 চনৰ পৰা এইখন চৰকাৰে আজি এইখন চৰকাৰক যাতে এটা সময়ত মানুহে সঁচা বুলি ভাবিব বাধ্য কৰিছো। অধ্যক্ষ মহোদয়, 2011 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি? 2014 চনৰ আগতে কংগ্ৰেছ গভৰ্ণমেণ্ট আৰু 19,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো আৰু যোৱা 4 বছৰত against the 400 crores of Congress government we have confiscated drug. 2021 চনৰ পিছত আমি মোৰ চৰকাৰৰ 4 বছৰত অকল ড্ৰাগছৰ গোচৰতে 19,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা, 19,000 আৰু 19,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো আৰু যোৱা 4 বছৰত against the 400 crores of Congress government we have confiscated drug worth 2,600 crores. আজি কাৰ ওপৰত আপোনালোকে আঙুলি টুৱাইছে? যিখন চৰকাৰে দুৰ্নীতিপৰায়ণ কৰ্মচাৰীসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে, নিকা নিযুক্তিৰে অসমৰ ৰাইজৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে, যিখন চৰকাৰে দ্বিতীয় অফিচত, ট্ৰান্সপোৰ্ট অফিচত, লাইসেন্সৰ পৰা ৰেজিষ্ট্ৰেশ্যনলৈকে আমি সম্পূৰ্ণ আজি স্বয়ংক্ৰিয় কৰিবৰ বাবে সক্ষম হৈছো। আজি যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে, আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হাউচত কিমান প্ৰশ্ন হৈছিল, প্ৰথমবাৰ আমি নিয়ম কৰিছো যে আজি ঘৰৰ সাৰ্ভে জীৱিকা সখী বাইদেৱে কৰিব আৰু যদি তাত মই সন্তুষ্ট নহওঁ তেতিয়ালে মই নিজে নিজৰ ঘৰৰ সাৰ্ভে কৰিবলৈ সক্ষম হম। ইয়াতকৈ ট্ৰান্সপাৰেন্সি কি হ'ব পাৰে? ইয়াতকৈ স্বচ্ছতা কাক ক'ব পাৰি? যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত এটাকৈ নিয়মৰ পৰিৱৰ্তন কৰিছো। ৰেচনৰ আগতে টানি টানি লৈ যায় 29 তাৰিখলৈকে, 29 তাৰিখলৈকে আহিব ৰেচন, লাহেকৈ মাহটো পাৰ কৰাই দিয়ে। মাহটো ৰেচন গৰীব দুখীয়া মানুহৰ পৰা কাঢ়ি লৈ যায়। এতিয়া আমি কৈছো নহয়, ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰেচন বিলাব লাগিব। আজি ফিংগাৰপ্ৰিন্ট আমি লৈছো যে ই পছত ফিংগাৰপ্ৰিন্ট কৰিব লাগিব যাতে ভুৱা চাউল কোনেও লৈ যাব নোৱাৰে। আপোনালোকে এইখন চৰকাৰক সিন্ডিকেটৰ কাৰণে অভিযুক্ত কৰে। আজি কোনখন চৰকাৰক আপোনালোকে অভিযোগ কৰিছে? মইতো আচৰিত হম যেতিয়া কংগ্ৰেছ দলে এই বিষয়বিলাকৰ ওপৰত মাত মাত। মাননীয় অধ্যক্ষ মহোদয়, আজি বিশ্ব জুৰি আমি প্ৰশংসিত হৈছো। আজি যদি আমিও কম্প্ৰমাইজ কৰিলোহেঁতেন, এটা গড়ৰ খৰ্গৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিলোহেঁতেন। যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন, 250 কোটি টকা হেভি এমাউণ্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন।
অধ্যক্ষ মহোদয় যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যদি 2টা 0 2021 3টা 2022 2টা 2023 0 2024 2টা আৰু 2012 20টা 2013 24টা 2014 15টা 25টা একেইটো পুলিচ আছিল একেই ফৰেষ্টাৰ একেই পুলিচ আজি গড় হত্যাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কিয় বিফল হল পলিটিক্যাল ইচ্ছা আছিল নে নাই নে গড়ৰ খৰ্গক লৈ অসমত আটাইতকৈ ভয়াবহ ডাঙৰ সিন্ডিকেট চলিছে আপোনালোকে আজি আমাক প্ৰশংসা কৰিব লাগিছিল অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ দৰে বিধায়ক এজনে ইয়াত থিয় হৈ কি কোৱা উচিত আছিল যে এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে এইখন চৰকাৰে গড়ৰ খৰ্গক নিয়ন্ত্ৰণ কৰিছে এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে স্বচ্ছ নিযুক্তি দিছে এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত যাতে দুৰ্নীতি নহয় ইমানটোলৈকে গৈ চিন্তা কৰিছে আজি তাৰ বিপৰীতে আপোনালোকে অসমৰ ৰাইজক কি বাৰ্তা দিব খুজিছে আজি এই ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে এই প্ৰস্তাৱ আনিব লাগিছিল আজি মই নকওঁ জীৱিত নাই মানুহ তেখে ক'ব নাপায় কিন্তু এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছে অভিজ্ঞতা আছে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে আৰু ময়ো কংগ্ৰেছত আছিলোঁ গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে ময়ো আপোনালোকৰ লগত আছিলোঁ মুকু যদি ব্যৱহাৰ কৰিলেতেন শিক্ষাত মোক ব্যৱহাৰ কৰিছিল নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো দুৰ্নীতি কৰিব নিদিলো স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিপ্লৱ আনিছিল ফৰেষ্টটো যদি মোক ব্যৱহাৰ কৰিলেতেন তেতিয়ালে গড় হত্যা মই জিৰো কৰি দিলোতেন কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিল গড় হত্যা ৰোধৰ ক্ষেত্ৰত কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল 24টা গড় 20টা গড় 25টা গড় 2012 20টা হল 2013 তো দুটা কমিব লাগিছিল 2013 টি বাঢ়ি 24 হল 2024 ত 25 হল 2015 2014 ত 25 হল তাৰমানে কি এন্টায়াৰ ইলেকশন ফান্ডটো ইয়াৰ পৰা আহিছিল যিমানে ইলেকশন উছৰ চাপি আহি আছিল গড় হত্যা বাঢ়ি বাঢ়ি গৈ আছিল আৰু আজি আমাৰ যিমানে ইলেকশন উছৰ চাপি আহিছে গড় হত্যা কমি কমি আহি আছে আৰু এইখন চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে মাননীয় অধ্যক্ষ মহোদয় মই দুআষাৰ কথা ক'ব খুজিছো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে 2010 পৰা 16 ৰ ভিতৰত অসমত সুপাৰী কেছত এজন ব্যক্তিক এৰেষ্ট কৰা নাছিল 2010 ৰ পৰা 16 লৈ অসমত সুপাৰীৰ গোচৰত এখন টাকো জব্দ কৰা হোৱা নাছিল তাৰমানে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছিল এতিয়া ময়ো নীল কৰি দিও গোচৰ তেতিয়া মই নীল কৰি দিও মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা এড্ৰেছ লৈ লো ফোন নম্বৰ লৈ লো এতিয়া চলিছিল নাই মাননীয় অধ্যক্ষ মহোদয় 700 ব্যক্তিক 700 people has been arrested since 2021 700 আৰু অধ্যক্ষ মহোদয় মই আজিও দুখ কৰো মই সুপাৰী এটা ট্ৰাকো অসমৰ বাহিৰত উলাই যোৱাৰ পক্ষপাতি নাছিল
বিৰোধী পক্ষ বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফোৰ্স কৰিলে যে আপোনালোকে সুপাৰি উলাই যাব দিয়ক আজিও মোক কক এটা সুপাৰিও মই অসমৰ পৰা উলাই যাব নিদো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কক 3 বছৰ মই বন্ধ কৰি ৰাখিছে 3 বছৰ পিছত আপোনালোকে এইখন হাউসত মোক ফোৰ্স কৰিলে যে দেখছি সুপাৰিখিনি যাব দিয়ক মই তেতিয়াই কৈছিলো যে সুপাৰি যদি যাব দিয়ে এই ঘটনাবোৰ লগত আৰম্ভ হ'ব তেতিয়া মই হাউসত ৰেকৰ্ডত কৈছিলো যে অধ্যক্ষ মহোদয় মই অমিত শাহ ডাঙৰীয়াই মোক বাৰে বাৰে ফোন কৰি আছে যোৱা 3 বছৰ যে এক গাড়ী সুপাৰি হিমন্ত উলাই যাব নিদিবি আৰু মই তেখেতৰ কথাকো হৰুগত কৰি 3 বছৰ মই এক গাড়ী সুপাৰি অসমৰ পৰা উলাই যাব দিয়া নাছিল